সংস্কাৰ সনাতন সংস্কৃতিৰ অন্যতম সংস্কাৰ দশ সংস্কাৰৰ ভিতৰত চূলাকৰণ সংস্কাৰ সংস্কাৰৰ লগতে কৰ্ণবেদ আৰু বিদ্যা আৰম্ভৰ অনুষ্ঠান থাকে। আজি আমি এখন পূজাৰী হিচাপে উপস্থিত আছোঁ এখন চূলাকৰণ কৰ্মত, আৰু এই চূলাকৰণ কৰ্মতনো আচলতে কেনেকৈ চূলাকৰণৰ চুলি কটাৰ পিছত কি নিয়ম কৰিব লাগে বা কৰ্ণবেদ কিয় কৰিব লাগে বা কৰ্ণবেদ কি সেইখিনি কথা জনাবলৈ এই আপোনালোকৰ ওচৰত আহিছোঁ। এতিয়া আমাৰ ইয়াতে শিশুটো চূলাকৰণৰ যি পৰ্যায় চুলি কটা পৰম্পৰা, এই চুলি কটা পৰম্পৰাখিনি হ'ব অলপ পিছতেই, আৰু চুলি কাটি অহাৰ পিছতে তাৰ কৰ্ণবেদ বুলি অনুষ্ঠানটো আছে। গতিকে কৰ্ণবেদৰ কথাখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। কৰ্ণবেদ কি? নমস্কাৰ। আজিৰ আধ্যাত্মিক বাৰ্তাত বিষয়বস্তু হৈছে চূলাকৰণ। ইতিমধ্যে চূলাকৰণৰ কথাখিনি কৈছিলে যে যেতিয়া য'ত আমি উপস্থিত আছে শিশুটো চুলি কটোৱাৰ আগৰ সময়খিনি দেখুৱাইছিলোঁ। এতিয়া চুলি কটাৰ পিছত এটা দশ সংস্কাৰৰ অন্যতম চূলাকৰণৰ লগত সংগতিপূৰ্বকভাৱে হোৱা অনুষ্ঠান হৈছে কৰ্ণবেদ। আৰু কৰ্ণবেদ আচলতে এটা সময়ত পুৰুষ মহিলা সকলোৱে কৰ্ণবেদ কৰিছিল, মানে কাণ পিন্ধাইছিল, কাণত সোণা পিন্ধিছিল। আৰু সেই সময়ত এনেকুৱা এডাল কেটেলা পোহৰ কাটা, এইডাল যে দেখিছে এইটো কেটেলা পোহৰ কাটা হয়, আৰু এই কেটেলা পোহৰ কাটাৰ এই যিটো জুম ছাইড আছে এই ছাইডটোৰে কাণ বিন্ধোৱা হৈছিল। আৰু এনেকৈ কাণ বিন্ধাই সেই সময়ত প্ৰাচীন কালত ৰজা মহাৰজাসকলে কাণত কৰ্ণবেদ কৰিছিল বা কাণত কণা অলংকাৰ পৰিধান কৰিছিল। গতিকে আজিৰ এই চূলাকৰণ অনুষ্ঠানৰ লগত সংগতিপূৰ্বকভাৱে হোৱা এই যি কৰ্ণবেদৰ অনুষ্ঠান, অলপ পিছতে অনুষ্ঠানটো হ'ব। গতিকে সেই শিশুটোৰ কাণত এতিয়াতো আৰু সেই ল'ৰা মানুহে সোণা পিন্ধা নিয়ম বাৰু এতিয়া বৰ্তমান সময়ত নাই প্ৰচলিত, তথাপিও বৈদিক নিয়মৰ ভিত্তিতেই এই কেটেলা পোহৰ কাঁইটডালৰ জোঙা অংশটো সেই শিশুটোৰ কাণত লগাই জাষ্ট নিয়মৰ যিটো কথা আমাৰ কাণ বিন্ধোৱা কথা, সেই কামখিনি কৰোৱা হ'ব।